নমস্কাৰ, ডেমক্ৰেচি লাইভলৈ স্বাগতম। এগৰাকী অন্যতম নাৰী শক্তিৰ সৈতে ডেমক্ৰেচি লাইভৰ আজি বিশেষ আলোচনা। আৰু আমাৰ আলোচনাত ডক্টৰ হিমা বৰা, যিগৰাকী হিমা বৰাই তেওঁৰ নামৰ পিছৰ যিমান বিশেষণ, এই বিশেষণ কৈ শেষ কৰিব নোৱাৰি। তেওঁ এগৰাকী লেখিকা, এগৰাকী সমাজকৰ্মী, এটা ট্ৰাষ্টৰ তেওঁ সঞ্চালক, ইণ্টাৰনেশ্যনেল ইউনিচেফ কাউন্সিলৰ অসমৰ তেওঁ সঞ্চালক হিচাপে আছে আৰু বহু ব্যক্তিক তেওঁ সাংগীতিকভাৱে লেখক হিচাপে উলিয়াই অনাৰ প্ৰয়াস কৰি আহিছে। যিবিলাক কথা হয়তো তেওঁৰ বায়'ডাটাত নাই, বায়'ডাটাত নোহোৱা বহু কথাও আমি জানো যে বহু মানুহক তেওঁ উলিয়াই অনাৰ ক্ষেত্ৰতো কাম কৰি আহিছে। আৰু আজি তেওঁৰ সন্মুখত কিছু প্ৰশ্ন উত্থাপন কৰিম, যিবোৰ ভাল কাম তেওঁ কৰি আমাৰ সমাজখনক ধুনীয়া কৰাৰ প্ৰয়াস কৰি আহিছে, সেই কথা আমি অৱগত হ'ব লাগিব। বিনম্ৰ স্বাগতম জনাইছোঁ। ধন্যবাদ। আমি মূল প্ৰশ্নৰ মাজলৈ যাম। ইমান কাম কৰাৰ শক্তি কেনেকৈ পায় আপুনি? ৰাইজৰ অনুপ্ৰেৰণা, লগতে মোৰ বন্ধুবৰ্গ আৰু যিসকল ভাতৃপ্ৰতিম দাদা ভগ্নী সকলোৰে মৰম আৰু আদৰ্শ, ডাঙৰ ডাঙৰ মানুহসকলৰ আদৰ্শ লৈ পেলাই আগবাঢ়ি যাব বিচাৰোঁ। সেয়ে মানুহৰ প্ৰতি ভাল পোৱাই বাৰে বাৰে কামৰ প্ৰতি আপোনাক, বা এই যিটো কাম নকৰিলে বা কিবা এটা নকৰিলে আপুনি থাকিব নোৱাৰে, সেই জগাই উৎসাহ লগতে প্ৰেৰিত কৰে মোক। ধৰক কবিতা এটা যেতিয়া লিখোঁ বা উপন্যাস এখনৰ পৰা যেতিয়া তেওঁলোকৰ এটা ভাল ৰিজাল্ট পাওঁ, সামাজিক কাম এটা কৰাৰ লগে লগে যি ধৰণে মোক সৰু চামেই হওক, নতুন প্ৰজন্মৰ লগতে যিসকল বৃদ্ধ বা আমাৰ বয়োজ্যেষ্ঠ ব্যক্তি তেওঁলোকেও সহায় কৰে আৰু সকলোৱে মোক সহায় সহযোগিতা কৰে আপোনাৰ আৰোহণ আগবঢ়াই নিয়াত। সেই তাৰ পৰা মই প্ৰেৰিত হওঁ। আৰোহণ আগবঢ়াই নিয়াত আমি আৰম্ভণিতে একো কোৱা নাই, কিন্তু এটা শব্দ আহি গ'ল আমাৰ আৰোহণ। এই আৰোহণক লৈ কিছু কথা পাতিব লাগিব, কাৰণ আৰোহণে বিগত সময়ছোৱাত যিবোৰ কাম কৰি আছে, এইটো কিন্তু আমি চেলুট দিব লাগিব। আৰু তাৰ স্বীকৃতিস্বৰূপে কিন্তু বহু বঁটা, বহু স্বীকৃতিয়ে কিন্তু তেওঁক ইতিমধ্যে সন্মানিত কৰিছে, এই কথাও আমি ক'ব লাগিব। আৰোহণ ফাউণ্ডেশ্যনৰ কেতিয়া জন্ম হৈছিলে, কেনেকৈ আপুনি জড়িত, কেতিয়াৰ পৰা জড়িত, কি কি কাম কৰি আছে, অসমবাসীয়ে অৱগত হ'বলৈ ইচ্ছা কৰিব। হয়, ফাউণ্ডেশ্যনটো জন্ম দিয়াৰ আশা মই বহুত 7-8 বছৰ আগৰ পৰা পঢ়ি ৰাখিছিলোঁ। 7 বছৰৰ আগতে মই অনুষ্টুপীয়াকৈ কৰিছিলোঁ। তেতিয়া স্কিল প্ৰগ্ৰেমবোৰ কৰিছিলোঁ আপোনাৰ 3 মান্থছৰ 6 মান্থৰ এনেকুৱা, কিন্তু কাগজে কলমে 4 বছৰ হৈছে আৰোহণটো প্ৰতিষ্ঠা হোৱাৰ। মোৰ লক্ষ্য আৰু উদ্দেশ্য আছিলে আমাৰ যিসকল নিবনুৱা, অসমত যিহেতুকে নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি হৈছে, লগতে নাৰী সবলীকৰণৰ ওপৰত নাৰীসকলক কেনেকৈ আগবঢ়াই নিব পাৰোঁ, আমি শ্বৰ্ট টাৰ্ম কোৰ্চ কিছুমান কৰি, এবছৰীয়া 2 বছৰীয়া কোৰ্চ কিছুমান কৰাই পেলাই তেওঁলোকক কেনেকৈ খুব কম সময়ৰ ভিতৰত প্লেচমেণ্ট কৰাব পাৰোঁ, তাৰ দ্বাৰা তেওঁলোক কেনেকৈ উপকৃত হ'ব পাৰে, সেই তেনেকুৱা এটা চেষ্টা চলাইছিলোঁ আৰু এতিয়ালৈকে সফল হৈছোঁ। হয়। মূল কামখিনি কোনখিনিৰ লগত? হয়, ফাউণ্ডেশ্যনৰ কাম বিশেষকৈ হ'ল আপোনাৰ নাৰী সবলীকৰণৰ ওপৰত যিখিনি কাম কৰা হয়, আমাৰ সকলো প্ৰান্তৰে যিসকল নাৰী, বহুতে ভাবে নাৰী অবলা, দুৰ্বল, কোনোবা এগৰাকী খেতিয়কৰ ৱাইফ, তেওঁলোকৰ বহুত সমস্যাৰ সন্মুখীন হয় ঘৰ চলোৱাত। তেওঁলোকৰ কাৰণে আমি পশুপালনৰ এটা চেষ্টা চলাইছিল। পশুপালনৰ মানে আপোনাৰ বতা চৰাই, কাঠফুলা, লগতে হস্ততাঁত, বস্ত্ৰশিল্পৰ যিসকলে ধৰক যাৰ ঘৰত শাল আছে তেওঁলোকক সূতা দি পেলাই, সূতা দিয়াৰ পিছত তেওঁলোকে কাপোৰ কৰি এক্সিবিশ্যনত দিলে বা তেনেধৰণে সংস্থাপন ল'ব পৰাকৈ তেওঁলোকৰ কাৰণে তেনেকুৱাকৈ কৰিছিলোঁ। ক'ত ক'ত কৰিছে? গোলাঘাট, যোৰহাট, এইফালে আপোনাৰ নামনিত কৰিছিলোঁ, নাহৰণিত কৰিছিলোঁ আপাৰ আচামৰ, নগাঁৱত কৰিছিলোঁ, ৰহাত, আৰু এইফালে মঙলদৈ, নলবাৰী, তেনেকুৱাকৈ। ছিষ্টেমটো কেনেকুৱা? আপোনালোকৰ টীম গৈ তাত কিবা প্ৰশিক্ষণ দিয়ে কেনেকৈ? আমাৰ টীম যায়, টীমৰ লগতে ময়ো যাওঁ। এসপ্তাহৰ কেতিয়াবা সাপ্তাহিক প্ৰশিক্ষণ থাকে আৰু কেতিয়াবা 2দিনীয়া প্ৰশিক্ষণ থাকে, ঠিক তেনেধৰণে কৰোঁ। ছাপোৰ্ট কেনেকুৱা? মানে গৈ কি দেখিছে আপুনি যে এনেকুৱা অনুষ্ঠানৰ এইকাৰণে প্ৰয়োজন আছে যে সেই মানুহবিলাকে আচলতে শিকিব বিচাৰে, জানিব বিচাৰে, ক'ৰবাত এই অভাৱটো আছে, আৰোহণে অভাৱ পূৰণ কৰিছে, সেই মানুহবিলাকৰ যিটো এনথুচিয়াজিজম, উৎসাহ কেনেকুৱা দেখা পাইছে যেতিয়া আপোনালোকে পদক্ষেপ লৈছে? আৰু দেখি এনেকুৱা অনুভৱ হৈছে নেকি যে আমি ভাল কাম কৰিছোঁ আচলতে, কাৰণ এইখিনি মানুহক এইটো অভাৱ হৈ আছিলে? হয়, তেওঁলোকে
খুব প্ৰেৰণা পায় আৰু এনেকুৱা মানে কৰে আমি গ'লে যে বহুত এটা উৎসাহ পাইছে এনেকুৱা তেওঁলোকৰ মানে গাঁৱত থকা লেডিসকল এনেকুৱা হয় যে আমি বহুত পিছপৰা তেওঁলোকে নিজকে পিছপৰা বুলি ভাবে যেতিয়া কিবা এটা কৰে নিজৰ উপাৰ্জনেৰে কিবা এটা কৰিব পাৰে তেতিয়া তেওঁলোকক দেখিয়ে ভাল লাগে আৰু আমাৰ ওচৰত যেতিয়া প্ৰকাশ কৰে যে বাইদেউ আপুনি কৰি দিয়া কামটোৰ কাৰণে আজি আমি এইখিনি ধন্য হৈছোঁ ভাল লাগে সঁচাকৈ ময়ো ভাল পাওঁ সামাজিকভাৱে জড়িত হৈ থাকি আমি আৰম্ভণিতে যিটো ইন্ট্ৰডাকশ্যন দিলোঁ যে আন বহুজনক উলিয়াই অনাৰ প্ৰয়াস কৰিছে আমি তেওঁ যদি বায়'ডাটাৰ কথা যদি চমুকৈ ক'বলৈ যাওঁ তেওঁ PhD হোল্ডাৰ ছ'চিয়লজিৰ মাষ্টাৰ ডিগ্ৰী হিন্দীৰ MA আৰু বিভিন্ন বিষয়টোৰ ডিগ্ৰী তেওঁ সুন্দৰ এটা চাকৰি কৰি এটা ব্যক্তিগত জীৱন 9 বজাত গৈ 5 বজাত ঘৰলৈ অহাৰ এটা সুন্দৰ অধ্যাপিকা বা বিভিন্ন দায়িত্বত এটা ব্যক্তিগত জীৱন কটাব পাৰিলেহেঁতেন কিন্তু তেওঁৰ সেই ডিগ্ৰী বা কেৱল সেই মাজতে আবদ্ধ নাথাকি তেওঁৰ যিটো কামৰ এটা ভোগ যে কাৰোবাক সহায় কৰাৰ এটা ভোগ আৰু হয়তো এইটো জন্মগতভাৱেই কিবা হৈ যায় যে আমি কিবা এটা ৰাইজৰ হকে নকৰে থাকিব নোৱাৰোঁ যে এইকাৰণেই কথাখিনি ক'লোঁ যে তেওঁৰ ইমান ষ্ট্ৰং এটা বায়'ডাটা আছে ইমান তেওঁ শিক্ষিত তাৰ পাছতো কিন্তু সামাজিক কামৰ জৰিয়তে তেওঁ আচলতে তেওঁৰ জীৱনটো এটা ধুনীয়া কৰিব বিচাৰিছে আৰু এই যে বহু মহিলাক উলিয়াই অনাৰ প্ৰয়াস কৰিছে গতিকে কিমানমান মানুহ এতিয়ালৈকে উপকৃত হোৱা বুলি এটা ক'ব পাৰি আৰু কমেও 5,000 মহিলা উপকৃত হৈছে আৰু নতুন প্ৰচেষ্টা মই চলাই আছোঁ খুব সোনকালে হয়তো মৎস্যজীৱী কোষৰ ফালৰ পৰা মাছৰ পোনা কেনেকৈ পালন কৰিব লাগে সেই তাৰ ওপৰতো ট্ৰেইনিং এটা দিয়া হ'ব ফিচাৰী ট্ৰেইনিং এটা দিয়া হ'ব তেওঁলোকক আমি যিহেতু আৰোহণ ফাউণ্ডেশ্যনৰ কথা পাতি আছোঁ আৰু অসমৰ ভিন্ন প্ৰান্তত ইয়াৰ শাখা স্থাপন কৰি এই যিটো আপোনাৰ একক প্ৰচেষ্টাৰ প্ৰয়াসটো বিশাল কৰিব বিচাৰি আছে এই সম্পৰ্কে প্ৰশ্নৰ উত্তৰ জনাৰ আগতে যিহেতু আপুনি এটা মৎস্যৰ কথা কয় আৰু ইয়াৰ পূৰ্বে তেওঁ ভাষা গৌৰৱ আঁচনি যি ফেব্ৰুৱাৰী মাহত অসম চৰকাৰে দিছিল সেই বঁটাওটো লাভ কৰিছে আমি স্ক্ৰীণত দেখুৱাই আছোঁ সেই ভিজুৱেল লেখিকা হিচাপে সেই কথা প্ৰশ্ন থাকিব কিন্তু যিহেতু মৎস্যৰ কথাটো ওলালে এই বঁটা লাভ কৰাটোৱে এইটোৱে বুজায় যে আপুনি কিমান আন্তৰিকতাৰে কাম কৰি আছে বঁটা লাভৰ অভিজ্ঞতাখিনি এই বঁটাটো কি কাৰণে দিয়া হ'ল কেনেকৈ দি হ'ল এইখিনি কথা অকণমান জানিবলৈ বহুত এটা আদৰ্শৰ কাৰণ হ'ব মই ৰহা আৰু পাথৰী অঞ্চলত আমাৰ নগাঁও ৰহা আৰু পাথৰী অঞ্চলৰ কেইগৰাকীমান নাৰীক লৈ পেলাই আমি সজা পদ্ধতিত কেনেকৈ মাছৰ পোনা দিব পাৰোঁ কিমান কম সময়ৰ ভিতৰত কম খাদ্যৰে কম সময়ৰ ভিতৰত মাছৰ ব্যৱসায় এটালৈ যাব পাৰোঁ সেইখিনিৰ ওপৰত এটা ট্ৰেইনিং দিয়া হৈছিলে আৰু তাৰ যিখন কেতিয়া দিছে যোৱা বছৰ 2 বছৰ হ'ল কিমান দিনীয়া আছে এসপ্তাহ হয় সপ্তাহ 15 দিন তেনেকুৱা কাৰ্যসূচী থাকে মীন বিভাগে হেল্প কৰিছিল হয় কৰিছিলে মীন বিভাগেও হেল্প কৰিছিলে কেৱল মহিলাকে দিয়া হৈছিল নহয় মহিলা পুৰুষ সকলো আছিলে তাতে হয় মোৰ উদ্দেশ্য বিশেষভাৱে মহিলাক লৈ থাকে কিন্তু সেইটোত আমাৰ মহিলা আৰু পুৰুষ দুয়ো আছিলে হয় আৰু যিটো আপুনি এসপ্তাহৰ ট্ৰেইনিং দিছিলে তাৰ ফলাফলটো কেনেকুৱা দেখা পালে তাৰপিছত ফলাফল খুবেই ভাল এতিয়া লকডাউনৰ কাৰণে অকণমান আমাৰ দিগদাৰ হৈছে যদিও খুব এটা ভাল ফলাফল তেওঁলোকে কিছুমানৰ এনেকুৱা আছিলে ভালদৰে তেওঁলোকে খাব নাপায় দুবেলা দুসাঁজ এতিয়া খুব সুন্দৰভাৱে তেওঁলোকৰ পৰিয়াল চলি আছে আৰু সেই পৰিয়াল চলোৱা পৰ্যায়লৈ আপোনাৰ চিন্তাৰে একাংশক প্ৰশিক্ষণ দি উলিয়াই অনাৰ স্বীকৃতিস্বৰূপে এই বঁটা লাভ কৰিছে গতিকে বঁটাটোৰ বিষয়ে অকণমান জানিবলৈ মই নিজে আগ্ৰহী হৈছোঁ কাৰণ বিভিন্ন বঁটা লাভ কৰি থাকে কিন্তু মীনৰ ক্ষেত্ৰত কাৰণ আমি জানো যে অসম চৰকাৰৰ নতুন মুখ্যমন্ত্ৰীয়েও ইতিমধ্যে মীন পালনৰ ক্ষেত্ৰত বা ঘৰে ঘৰে পুখুৰী বিভিন্ন শ্লোগান বা বিভিন্ন কথা কৰি আছে আৰু শুক্লবৈদ্য ডাঙৰীয়াক আমি চেলুট দিব লাগিব এই মঞ্চৰ পৰাই যে তেওঁ যিমান এটা কষ্ট কৰি ইমান এই বিভাগটো আগবঢ়াই লৈ গৈ আছে গতিকে এই বঁটাটোৰ কথা কওকচোন মানে মোৰ বঁটাটোৰ নাম আছিলে উদ্যমী মহিলাৰ তেওঁ দিছিলে আৰু মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে পৰিমল শুক্লবৈদ্য ছাৰলৈকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এই বঁটাটোৰ বাবে চিলেক্ট কৰাৰ বাবে আমিও ধৰক কি কৰিছিলোঁ যাৰ নাই একো আমি এনেকৈ বিঘা হিচাপত মাটি লৈ পেলাই চুক্তি কৰি পেলাই তাতে তেওঁলোকক মাছ পালন কৰিবৰ কাৰণে এটা সহায় কৰি দিছিলোঁ হয় আৰু প্ৰশিক্ষণ দিয়াৰ বাহিৰেও আৰু এক্সিকিউশ্যনটো কৰিছিলোঁ আৰু অনাগত দিনতো তেনেকুৱা এটা চিন্তা চৰ্চা চলি আছে সুন্দৰ আৰু বঁটাৰ বাবেও আমাৰ ডেম'ক্ৰেচি লাইভ মৰমলেন পৰিয়ালৰ তৰফৰ পৰা আমি শুভকামনা জনাইছোঁ পলমকৈ হ'লেও হয় এতিয়া আৰোহণ ফাউণ্ডেশ্যনৰ কথাই আজি বেছিকৈ পতাৰ ইচ্ছা কৰিছোঁ ইতিমধ্যে ক'লোঁ মহানগৰীৰ বাহিৰেও ধুবুৰী আৰু তেনেকুৱা নগাঁও বিভিন্ন ঠাইত ইয়াত শাখা স্থাপন কৰি আপোনাৰ যিটো চিন্তাৰ পৰিসৰটো ব্যাপক কৰাৰ প্ৰয়াস কৰি আছে আৰু এই কথাখিনি অলপ আমাৰ ইয়াতে গুৱাহাটীৰ চানমাৰী অঞ্চলত আছে ইনষ্টিটিউশ্যনখন আৰোহণ ইনষ্টিটিউশ্যন তাতে আমাৰ মূল শাখা আৰু হয় ফাউণ্ডেশ্যন মেইন হ'ল আপোনাৰ আৰোহণ ফাউণ্ডেশ্যনৰ আমাৰ শাখা প্ৰশাখাসমূহ হৈছে
প্ৰথম শাখা হৈছে আৰোহণ ইনষ্টিটিউশ্যনৰ জৰিয়তে মই কম সময়ৰ ভিতৰত পেৰামেডিকেলৰ যিটো কোচিং হয় লেবৰেটৰী টেকনিচিয়ানৰ ছমহীয়া ক'ৰ্চ আছে তাতে এবছৰীয়া আৰু দুবছৰীয়া তেনেকুৱা ক'ৰ্চবোৰ কৰাই পেলাই তেওঁলোকক থিয়ৰী আৰু প্ৰেক্টিকেল কৰাই পেলাই খুব কম সময়ৰ ভিতৰত প্লেচমেণ্ট দিয়াৰ এটা চেষ্টা কৰোঁ। তাৰে প্ৰশাখা আপোনাৰ নগাঁৱত আছে, নগাঁৱত 2টা, মঙলদৈত 2টা আছে, ধুবুৰী আৰু গোৱালপাৰা তেনেকৈ বিভিন্ন ঠাইত আছে আৰু আমাৰ কম সময়ৰ ভিতৰতে বেংগলৰতো এটা স্থাপিত হৈছে। গোটেই মেনেজটো আপুনি গোটেই মেনেজটো মই কৰোঁ। আপুনি নিজে যেতিয়া এটা বিষয় জন্ম দিয়ে নিজৰ সন্তানৰ দৰে তাক লালন পালন কৰাটো তেওঁৰ দায়িত্ব থাকে। এতিয়া আপুনি গুৱাহাটী চেণ্টাৰটোত মেক্সিমাম সময় থাকে। আপোনাৰ যিটো চিন্তাধাৰা এই ধুবুৰী হওক বা নগাঁও হওক বা বাংগালোৰ হওক তেওঁলোকে আপুনি যিটো ইচ্ছাৰে জন্ম দিছে বা যিটো কৰিছে তেওঁলোকেও সমান কথা বুজি পাইছেনে কথাবিলাক? পাইছে আৰু তাতে মই আৰু এটা এড কৰিছোঁ আপোনাৰ প্ৰাপ্তবয়স্কৰ যিটো শিক্ষা বহুতৰে ধৰক ঘৰুৱা কিছুমান ছোৱালী সৰুতে বিয়া দিয়ে, 18 বছৰতে বিয়া দিয়ে, পঢ়িব ইচ্ছা থাকে হয়তো পঢ়িব নোৱাৰে, তেওঁলোকৰ কাৰণে মই মুক্ত শিক্ষাৰ ব্যৱস্থা এটাও কৰি দিছোঁ। মহাত্মা গান্ধী ইউনিভাৰ্চিটি আৰু তেনেকুৱা বহুকেইখন আমাৰ অ'পেন ইউনিভাৰ্চিটি আছে, তাতে এডমিশ্যন কৰা সহায় কৰি দিওঁ। লগতে আমাৰ ইয়াতো আমাৰ যিটো চেণ্টাৰ আছে গুৱাহাটী চেণ্টাৰতো এক্সাম লৈ পেলাই তেওঁলোকক চেষ্টা এটা কৰোঁ যাতে তেওঁলোকে যাৰ মনত প্ৰতিভা আছে যিসকলে পঢ়িব বিচাৰে তেওঁলোককো আগুৱাই নিয়াৰ এটা চেষ্টা কৰোঁ। এই এককভাৱে কৰা চিন্তা এদিন আৰম্ভণি তাৰপাছত এতিয়া ক্ৰমান্বয়ে প্ৰসাৰ হৈ ৰাজ্যৰ বাহিৰলৈকেও আপুনি লৈ গ'ল। এতিয়া পৰিয়ালটো বিশাল হৈ গ'ল। কিমানমান মানুহ এইদৰে আপোনাক ছাপৰ্টিভ ছিষ্টেম আৰু এগৰাকী মানুহে চিন্তা কৰে, চিন্তাৰ এটা প্লেনিং থাকে, এগৰাকী মুৰব্বীগৰাকীয়ে সেই চিন্তাটো কৰে, কিন্তু সেইটো এক্সিকিউশ্যনৰ বাবে এটা ভাল ছাপৰ্ট ষ্টাফৰ প্ৰয়োজন। আমি দুই এগৰাকী ব্যক্তিৰ বিষয়ে জানো যেতিয়া সংগীতৰ ক্ষেত্ৰত জন্মী দাসৰ দৰে মহান ব্যক্তিসকলে আপোনাক সহায় কৰি আছে। তথাপিতো আপোনাৰ ছাপৰ্ট ষ্টাফটোৰ বিষয়ে কেনেকৈ আপুনি এটা উৎসাহী হৈ কাম কৰি আছে? ইনষ্টিটিউশ্যনৰ ক্ষেত্ৰত যিসকল ডাইৰেক্টৰ অথবা প্ৰিন্সিপাল আছে তেওঁলোকে খুব এটা বিশেষ ছাপৰ্ট কৰে। যেতিয়াই ধৰক প্ৰয়োজন হৈছে ৰাতি যদি মই ফোন কৰোঁ 10টা বজাত যে আজি ইয়াৰে আপডেট কি, তেওঁলোকে তেনেকৈ জনায় আৰু প্ৰত্যেকজন প্ৰিন্সিপালেই ধুনীয়াকৈ সুচাৰুৰূপে প্ৰত্যেকটো চেণ্টাৰ চলাই আছে। তাৰ লগতে আমাৰ আৰোহণ পাব্লিকেশ্যন নামৰ পাব্লিকেশ্যন হাউচ এটাও মোৰ আছে। পাব্লিকেশ্যন হাউচটোৰ যিসকল কৰ্মকৰ্তা তেওঁলোকেও সম্পূৰ্ণৰূপে মোক সহায় কৰে। আমাৰ কিতাপবোৰ মই আৰু এটা চিন্তা চৰ্চা কৰিছিলোঁ, আমাৰ যিসকল নতুন প্ৰজন্মৰ উঠি অহা সন্তান ময়ো ধৰক তথাপিও মোৰ যিসকল জুনিয়ৰ আৰু তেওঁলোকক উলিয়াই অনাৰ এটা ব্যৱস্থা কৰোঁ মই আৰু চিন্তা চৰ্চা কৰিয়ে আছোঁ যে তেওঁলোকে কেনেকৈ উলিয়াই আনিব পাৰি। ধৰক কোনোবাই কবিতা লিখি ভাল পায়, কোনোবাই গল্প লিখি ভাল পায়, উপন্যাস লিখি ভাল পায়, মোৰ পাব্লিকেশ্যনৰ জৰিয়তে তেওঁলোকৰ লিখাসমূহ প্ৰকাশ কৰাৰ চেষ্টা এটা কৰোঁ। ইতিমধ্যে আমি নপুৰণি বহুতো লেখক লেখিকাৰ গ্ৰন্থ উন্মোচন কৰিছোঁ আমাৰ পাব্লিকেশ্যনৰ জৰিয়তে আৰু আগলৈও যদি কোনোবা থাকে ডেম'ক্ৰেচি লাইভৰ জৰিয়তে মই জনাব খুজিছোঁ আমাৰ আৰোহণ পাব্লিকেশ্যনৰ সৈতে যোগাযোগ কৰিব পাৰিব। আমি তেওঁলোকক আগবঢ়াই নিয়াত নিশ্চয় চেষ্টা কৰিম। আমি যিটো ইন্ট্ৰডাকশ্যন দিছিলোঁ যে কোন ক্ষেত্ৰততো কাম কৰা নাই, ভিন্ন ক্ষেত্ৰত, আৰু আমি কোৱা কথাৰ জাষ্টিছ ইতিমধ্যে আমাৰ ভিডিঅ' যেতিয়া আগবাঢ়ি গৈ আছে, ইণ্টাৰভিউ আগবাঢ়ি গৈ আছে, ক্ৰমান্বয়ে বুজি গৈ আছে। কি মীন পালন, কি কোচিং, কি গ্ৰন্থ প্ৰকাশ, কি আমাৰ বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ, তো আৰু ক্ৰমান্বয়ে বহু কথা জানিব আছে। আৰু যিহেতু আমি জানো যে ভাল কামক আমি ছাপোৰ্ট কৰোঁ, যে ভাল কামে সেই সমাজখন ধুনীয়া কৰি থাকে, আৰু ভাল কামৰ যদি আমি আধিক্য বা ভাল কামৰ যদি এটা প্ৰসাৰ লাগে, এই ভাল কামৰ সমৰ্থনো লাগিব। গতিকে কথাটো বুজি পাইছে আপোনালোকে। গতিকে ডক্টৰ হীমা বৰাৰ দৰে এইগৰাকী আমি সমাজ হিতৈষী মহিলাগৰাকীৰ এই সাক্ষাৎকাৰ কোনো মৰম কুমাৰৰ স্বাৰ্থত, ডেম'ক্ৰেচি লাইভৰ স্বাৰ্থত, ইভেন বাইদেউৰ স্বাৰ্থত নহয়, সমাজৰ স্বাৰ্থত যিমান পাৰি সিমান আপুনি শ্বেয়াৰ কৰিব লাগে। কাৰণ ভাল কথাৰ অধিক প্ৰচাৰ হ'লে তাৰ আদৰ্শ হৈ আৰু হীমা বৰাৰ জন্ম হোৱাৰ এটা বাট মুকলি হ'ব। পুনৰ কৈছোঁ, বাইদেউৰ স্বাৰ্থতো নহয়, মোৰ স্বাৰ্থতো নহয়, চেনেলৰ স্বাৰ্থতো নহয়, ৰাইজৰ স্বাৰ্থত, সমাজৰ স্বাৰ্থত আৰু 10জনৰ উলিয়ানৰ স্বাৰ্থত এই ভিডিঅ' আপুনি য'তেই চাইছে আমাৰ চেনেলৰ জৰিয়তে যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু এই ভাল কথাৰ প্ৰচাৰত আপোনাৰ সামান্য এটা ক্লিকৰ জৰিয়তে আৰু বিয়পাই দিয়ক। এতিয়া যিহেতু আমি পাব্লিকেশ্যনৰ কথা ওলাল আৰু আমাৰ স্ক্ৰীণত বহু কিতাপ আছে, মই কেইখনমান কিতাপে হাতত লৈছোঁ এতিয়া, আৰু এই কিতাপকেইখন অতি আকৰ্ষণীয় বাইণ্ডিং, প্ৰকাবন্ধা আৰু সুন্দৰ প্ৰিণ্টিং আৰু বিষয়বস্তু সুন্দৰ। আৰু এই গোটেইকেইখন কিতাপ আচলতে এইগৰাকী নাৰী শক্তিৰ সৃষ্টি। মইতো আচৰিত পাওঁ যে আপুনি ইমান ঘূৰি মেলি কাম কৰি এনেকৈ আৰু ইমান নিজে সৃষ্টিশীল হৈ কাম কৰিছে, সেইটো প্ৰশ্ন থাকিব। আৰু লগতে এটা অনুষ্ঠান চলাই নিয়াটো সহজ নহয়। এতিয়া আমি সৃষ্টিৰ কথা পাতিম, কাৰণ আমি জানো যে আপোনাৰ মগজুৰ তীক্ষ্ণতা ইমান আছে, আপুনি
কবিতাৰে সেই তীক্ষ্ণতাক ধৰি ৰাখিছে, কেতিয়াবা উপন্যাসৰে ধৰি ৰাখিছে, কেতিয়াবা মটিভেশ্যনেল স্পীকাৰ হিচাপে কৰা গ্ৰন্থৰ জৰিয়তে ধৰি ৰাখিছে। গতিকে এই যে আপোনাৰ শব্দক সৃষ্টিৰ জৰিয়তে আপুনি সমাজখনলৈ এনেকুৱা সৃষ্টিশীলতাৰ এটা বাৰ্তা বিয়পাই দিছে, আপোনাৰ গ্ৰন্থৰাজিৰ বিষয়ে অকণমান জানিবলৈ পালে ভাল পাম। মই ৪ৰ্থমান শ্ৰেণীৰ পৰাই কলম ধৰি একলম দুকলমকৈ লিখিবলৈ আৰম্ভ কৰিছিলোঁ। তেতিয়া মোৰ সৃষ্টিত আছিলে কবিতা লিখি খুব ভাল পাইছিলোঁ। প্ৰকৃতি, গোলাপ তেনেকৈ আৰু সৰু সুৰা কবিতা লিখিব আৰম্ভ কৰিছিলোঁ। তাৰপিছত বিবাহ সূত্ৰে মই ২০০৮ চনত বিবাহপাশত আবদ্ধ হ'লোঁ গুৱাহাটীত। ধৰক মই জইনলি আছিলোঁ, জইনলি থকাৰ কাৰণে আৰু চাকৰিও কৰি আছিলোঁ। প্ৰথমতে জাতীয় বিদ্যালয়ত আছিলোঁ। জাতীয় বিদ্যালয়ত মই 4 বছৰ শিক্ষকতা কৰি পেলাই তাৰপিছত আপোনাৰ স্কিললৈ আহিলোঁ, আই চি এত আপোনাৰ আচলতে সেই বাইদেউগৰাকীহে মোৰ কাৰণে আদৰ্শ আছিলে। মই স্কুলত শিকাইছিলোঁ যদিও স্কিলৰ পৰা মই নিজে শিকিব পাৰিলোঁ। মানে আই চি এত মই প্ৰথমতে এজ PDB ফেকাল্টি জইন কৰিলোঁ, পাৰ্চনেলিটি ডেভেলপমেণ্ট ফেকাল্টি হিচাপে তেওঁলোকক কেনেকৈ ল'ৰা ছোৱালীক গ্ৰুম কৰিব লাগে, আৰু সেইটো আমাৰ প্ৰজেক্ট আছিলে আপোনাৰ দীনদয়াল উপাধ্যায় প্ৰজেক্টত কাম কৰিলোঁ। তাৰপিছত তাতে মানে এগৰাকী নাৰীয়ে সেই মেডামৰ আপোনাৰ আমাৰ 4টা চেণ্টাৰ চলিছিলে, তেওঁক দেখি মানে মই খুব অনুপ্ৰাণিত হওঁ। আৰু তেতিয়া মানে মই ভাবোঁ যে চাকৰি কৰি নহয়, মই তেওঁৰ দৰে আন 10 গৰাকীৰ আদৰ্শ হৈ পেলাই কাৰোবাক যদি ময়ো প্ৰশিক্ষণ দিব পাৰোঁ বা মোৰ জৰিয়তে আৰু কোনোবা আগবাঢ়ি যাব পাৰে, সেই তেনেকুৱা চিন্তা চৰ্চা কৰিহে আচলতে মই আৰোহণটো কৰাৰ চিন্তা কৰিছিলোঁ আৰু তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হয়। তাৰপিছত মই আচলতে অকণমান ফালৰি কাটি গ'লোঁ, কিতাপৰ কথাহে কৈ আছিলোঁ নহয় জানো। সেই ঘৰুৱা ব্যস্ততাৰ মাজতে মই অলপকৈ লিখা মেলা কৰোঁ। কিন্তু 2016ত মোৰ প্ৰকাশ হ'ল 2খন গ্ৰন্থ, হৃদয়ৰ জুইফুল আৰু পৃথিৱীৰ চকুলো। এই 2খন গ্ৰন্থই এইবাৰ আমাৰ ভাষা আঁচনিৰ অন্তৰ্গত হয়। হয়, এই 2খন গ্ৰন্থই এইবাৰ, এইখন আমাৰ উপন্যাস আৰু এইখন গল্পপুথি, এই 2খনৰ কাৰণে মই আপোনাৰ ভাষা আঁচনিৰ অন্তৰ্গত অসম চৰকাৰৰ ফালৰ পৰা বঁটা এটাৰে সন্মানটো লাভ কৰিছিলোঁ। হয়, বাকী ভগ্ন হৃদয়ৰ উচুপনি, সেইখন যোৱা বছৰ লকডাউনত সৃষ্টি হোৱা এখন উপন্যাস। বাঁহীৰ সুৰত ৰাধাই নাচে, কাব্য সংকলন তোমাৰ বাবে বিষাদৰ অশ্ৰু নিগৰিছে, কাব্য সংকলন। বিনন্দীয়া পৃথিৱীত আপুনি সুখী নে, মোৰ প্ৰবন্ধ সংকলন।